আমি আজি এয়া ওলাইছোঁ মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে নামঘৰত যিহেতু নাম আছে আৰু নামলৈ ওলাইছোঁ মানে এইযোৰ 200 টকীয়া যে কাপোৰ যে কটনৰ এবাৰ বহাগৰ বিহুত গিফ্ট পাইছিলোঁ আৰু সেইযোৰকেহে বোলো পিন্ধোঁ দেই। সেই ভগৱানে এইযোৰ কাপোৰযোৰ অকণমান কটন পূৰা কটন কাপোৰ, কিন্তু 200 টকীয়া হ'ল কি হ'ল কটন। তাৰপিছতে বোলো এইযোৰ কাপোৰতকৈ আৰু একো কাপোৰ ভাল নহয়। কৃষ্ণ, পাতলো লাগিছে, পিন্ধি ভালো লাগিছে, পাতল ইমান গৰম উঠিছে। ওলাই মেলি ৰৈ আছোঁ, এতিয়ালৈকে অবিনাশ আহি পোৱাই নাই। দাড়ি কাটিবলৈ গ'ল, বোলে বহুত মানুহ থাকে, ৰখি থাকিবলগীয়া হ'ল। এতিয়া বোলে কাটিছেহে, মই এইফালে ওলাই মেলি ৰখি আছোঁ। আজি বোলো সোনকালে যাম, অকণমান বোলো পাচলি কাটি মেলি দিবলৈ পালে ভাল লাগে। অকল খোৱা সময়ত গ'লে ভাল নালাগে। ই মনৰ কাৰণে এনেও মই ইমান কৰিব নোৱাৰিলেও কৰিব নোৱাৰোঁ যদিও বোলো যাওঁ অকণ সোনকালে, ভাল লাগে অকণমান কিবা কিবি এটা কৰি দিবলৈ পালে। আৰু যিহেতু নামঘৰটো আমাৰ দূৰ আমাৰ ঘৰৰ পৰা, সেইটো কাৰণে আমি ইমান যোৱা নহয়। ভাদ মাহতে যোৱা, আকৌ এতিয়া গৈছোঁ, আকৌ ভাদ মাহত যাম। 6 মাহৰ 8 মাহৰ মূৰেহে তেনেকৈ যোৱা হয়। বিশেষ তেনেকুৱাকৈ যোৱা হয় আৰু বাৰ্ষিক নাম তেনেকুৱা খুব পাতলীয়া যোৱা নামঘৰটো দূৰ কাৰণে। আৰু এই বনসতি এতিয়া আমি ইমান সেইবিলাকৰ দায়িত্ব ল'বও পৰা হোৱা নাই। তথাপিও সোমাইছোঁ যিহেতু সমাজৰ লগত যাবও লাগিব। সেয়াই আৰু আজি ইমান বেছি গৰম নহয়, তাকে ভাবিছোঁ নামঘৰত গৰম উঠিব, তথাপিও গৰম উঠিলেও যাবই লাগিব। আৰু সোমাইছোঁ যেতিয়া, আছোঁ যিহেতু যাবই লাগিব, যিকি নহওক। ইফালে অবিনাশ আহি ওলাই মেলিহে যাব পাৰিম। সোনকাল বুলি কওঁতে আকৌ আজিও দেৰিয়ে হ'বগৈ